ওম শান্তি। 23 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সকলো কথাত যোগ বলেৰে কাম আদায় কৰা। পিতাক একোৱেই সুধিবলগীয়া কথা নাই। তোমালোক ঈশ্বৰীয় সন্তান, সেইবাবে কোনো আসুৰিক কৰ্ম নকৰিবা। প্ৰশ্ন: তোমালোকৰ এই যোগ বলৰ চমৎকাৰ কি? উত্তৰ: এই যোগ বলৰ দ্বাৰা তোমালোকৰ সকলো কৰ্মেন্দ্ৰিয় বশ হৈ যায়। যোগ বল অবিহনে তোমালোক পাৱন হ'ব নোৱাৰা। যোগ বলৰ দ্বাৰাই গোটেই সৃষ্টি পাৱন হয়। সেইবাবে পাৱন হ'বলৈ বা ভোজন শুদ্ধ কৰিবলৈ স্মৃতিৰ যাত্ৰাত থকা, যুক্তিৰে চলা, নম্ৰতাৰে ব্যৱহাৰ কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. যেনেকৈ বাবাই সন্তানসকলৰ সেৱা কৰে, কোনো অহংকাৰ নাই, তেনেকৈ পিতাক অনুসৰণ কৰিব লাগে। পিতাৰ শ্ৰীমতত চলি বিশ্বৰ বাদশ্বাহী ল'ব লাগে, প্ৰত্যাখ্যান কৰিব নালাগে। 2. পতিসকলৰো প্ৰতি যিজন সৰ্বোচ্চ, অতি মৰমৰ, তেওঁৰ প্ৰতি জীৱন্তে উৎসৰ্গিত হৈ যাব লাগে। জ্ঞান চিতাত বহিব লাগে। কেতিয়াও ভুলতো পিতাক পাহৰি ওলোটা কাম কৰিব নালাগে। বৰদান: আনন্দৰ অক্ষয় সম্পদেৰে ভৰপূৰ, সদায় নিশ্চিন্ত বাদশ্বাহ হোৱা। বিস্তাৰ: আনন্দৰ সাগৰৰ দ্বাৰা নিতৌ আনন্দৰ অক্ষয় সম্পদ প্ৰাপ্ত হয়। সেয়েহে যিকোনো পৰিস্থিতিত আনন্দ নোহোৱা হৈ যাব নোৱাৰে। কোনো কথাৰ বাবে চিন্তা হ'ব নোৱাৰে। এনেকুৱা নহয় যে সম্পত্তিৰ কি হ'ব, পৰিয়ালৰ কি হ'ব, পৰিৱৰ্তনেই হ'ব নহয়। পুৰণি সৃষ্টিত যিমানেই শ্ৰেষ্ঠ নহওক, কিন্তু সকলো পুৰণাই। সেয়েহে নিশ্চিন্ত হৈ গ'লা। যি হ'ব ভালেই হ'ব। ব্ৰাহ্মণৰ কাৰণে সকলো ভাল, বেয়া একোৱেই নাই। তোমালোকৰ এয়া এনেকুৱা বাদশ্বাহী যাক কোনেও কাঢ়ি নিব নোৱাৰে। শ্লোগান: এই সংসাৰখনক এক অলৌকিক খেল আৰু পৰিস্থিতিসমূহক খেলাৰ সামগ্ৰী বুজি চলা, তেতিয়া কেতিয়াও নিৰাশ নোহোৱা। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। অন্তিম তথা তীব্ৰ পুৰুষাৰ্থ জ্বালাৰূপৰেই বাকী আছে। পাণ্ডৱসকলৰ কাৰণে যাদৱসকল ৰৈ আছে। পাণ্ডৱসকলৰ শ্ৰেষ্ঠ সম্ভ্ৰম, আত্মিক সম্ভ্ৰমৰ স্থিতিয়ে যাদৱসকলৰ অশান্তিকৰ পৰিস্থিতি সমাপ্ত কৰি দিব। সেয়েহে নিজৰ সম্ভ্ৰমেৰে অশান্ত আত্মাসকলক শান্তি আৰু আৰামৰ বৰদান দিয়া। জ্বালাস্বৰূপ অৰ্থাৎ লাইট হাউচ আৰু মাইট হাউচ স্থিতিক বুজি এইটো পুৰুষাৰ্থ কৰি থকা। ওম শান্তি।